নমস্কাৰ জনাইছোঁ সকলোকে ৰাইজসকল। তো আজি আছে বৰপেটাত জয়গুৰুৰ বিশাল আয়োজন। তো কি আছে আয়োজনত আপোনালোকক দেখাই আছোঁ। ভাবিলোঁ অকণমান আপোনালোকক দেখাই আছোঁ। মই আহিলোঁ ফট কৰি। তো চাই থাকক কি আয়োজন আছে অলপকৈ। তো চাই থাকক গাইজ। তো নমস্কাৰ গাইজ, চশমা পিন্ধিছোঁ আজি। কেনেকুৱা লাগিছে? তো ধূলা বালা সোমাইতো তো চান এটা কিনিছোঁ আকৌ। দাম বেছি নহয়, 100 টকা মাত্ৰ। তো আজি গৈ আছোঁ বৰপেটা ৰোডত। তো আৰু ক'ত যাম তো ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাব। তো এনেকৈ আছোঁ বৰ্তমান, খোৱা দোৱা হৈ গ'ল আৰু যাই আছোঁ, দেখাই আছোঁ। মই এটা ফোন আহিছে গাইজ, তো ফোনটো ৰিচিভ কৰি আৰু আপোনালোকক জনাই দি আছোঁ। তো গাইজ ফোনটো ৰাখি গ'লোঁ। এতিয়া যাম, মই ওলাই আছোঁ ধুনীয়া কৰি। চলা মানে জোতা চোতা পিন্ধিম। এতিয়া যাম বৰপেটা ৰোডত। তো বন্ধুজনে ফোন মাৰিছে, তো যাব বোলে, তাৰ দোকানখন বন্ধ কৰিব। তো ময়ো যাই আছোঁ। আৰু আমাৰ ডগীটো কি কৰি আছা? কি কৰি আছা? কিয় খুন্দি আছা? কিয় খুন্দি আছা? ধেত নাপই শুনবা। কিয় খুন্দি আছা? এই চাওকচোন কেনেকৈ কৈছে। ভাত খাব দিছিলোঁ ইয়াতে আজি, ভাতো খাব নোৱাৰে, এনেই খচৰাই আছে। একদম শিল চিল একদম চেচ কৰি আছে। আৰু ইফালে আছে আমাৰ টিকলি মুনু। কি কৰি আছে? টিকলি মুনু কি কৰি আছা? ভাত খাই আছা? ভাত এই যে ভাত খাই আছে আৰু মোবাইল চাই আছে। মোবাইল চাই আছে। মোবাইল দালি ভাত মোবাইল চাই আছে। এইফালে চা, হাই বুলি দি। হাই নাই, একো নকয়। একো নকয়। তো গাইজ চাই থাকক ভিডিঅ'টো ধুনীয়া কৰি। এতিয়া যাম আৰু একবাৰে পিছত লগ পাম ভিডিঅ'টো। এতিয়া গাড়ী চলাম, এতিয়া ভিডিঅ' কৰা নহ'ব। মোৰ নিশ্চয় হ'ব, পাৰিলে লগ কৰি দিম। আপোনাৰ চাই থাকক ধুনীয়া কৰি। এতিয়া মই গৈ আছোঁ বাইক চলাই। তো কি ক'ত যাই আছোঁ আপোনালোকক ধুনীয়াকৈ দেখাম। তো আহি পালোঁ দোকান। তো দোকানত কিবা কিনি আলোচনা কৰি আছে। তো ময়ো আছোঁ অলপমান। তো ভইচ অভাৰ দি দিলোঁ আকৌ। তো এতিয়া গৈ আছোঁ অকণমান জিৰাই কিনে। আৰু ক'ত কি আছে হৰিপদ হয়, তেওঁ আৰু কিবা কিনি কৰি আছে, মেনেজাৰ হয়। তো আহি পালোঁ গাইজ। তো চাই থাকক ক'ত কি আছে ধুনীয়াকৈ। আপোনালোকেও চাই থাকক। এতিয়া ভিতৰত সোমাই যাম, গেটৰ ভিতৰত। তো মই আপোনালোকক দেখাম ধুনীয়াকৈ। চাই থাকক দিয়ক। গেটেদি সোমাই যাই আছোঁ। তো বহুত ভাল লাগে। তো জয়গুৰুৰ আজি কিবা ডাঙৰ বিশাল আয়োজন আছে। ক'ত কি আছে এফালৰ পৰা ধুনীয়াকৈ দেখাই আছোঁ গাইজ। এয়া মই সোমাই গ'লোঁ ভিতৰত। চাওক গাইজ, এনেকৈ আছোঁ মানুহৰ মাজত। বহুত ভিৰ। ক'ত কি আছে গৈ আছোঁ গেটৰ ভিতৰত সোমাই। আপোনালোককো দেখাম মই ধুনীয়া কৰি। চাই থাকক। আমাৰ ইয়াৰ বছ আছে কৃষ্ণকান্ত, তেওঁ আগে গৈছে, মই পাছে গৈ আছোঁ। এনেকৈ গৈছোঁ। তো চাই থাককচোন। কৃষ্ণ আহিছে না? আমাৰ মংগলবাৰী এমপি ডাঙৰীয়া আৰু লগতে অৱনীপুৰৰ গোলাম গামোচাৰ আমি সম্বৰ্ধনা ভালে লাগছে না? কত কি আছে ইয়াতে। আমি এই বছৰ পৰাই অশেষ শুভকামনা। আমি আৰু এজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাম। কমতাপুৰ অট'নমাছ কাউন্সিলৰ সদস্য তেখেতক দৰ্শনত কি আছে সোমাই আহি চাম গাইজ। আপোনালোকক দেখাই আছোঁ ভিতৰত কি আছে। যদি বৰ্মন সম্বৰ্ধনা জনাব শ্ৰীমতী ঠাণ্ডা মস্ত।
এবার আমি গুৰু ভাই সন্মিলনত বিভিন্ন প্ৰান্তৰ পৰা শক্তিভাৱে উপস্থিত হোৱা আমাৰ দলৰ প্ৰাক্তন সভাপতি তথা আমাৰ অসম চৰকাৰৰ সন্মানীয় জ্যেষ্ঠ মন্ত্ৰী শ্ৰী অনিল কুমাৰ দাস ডাঙৰীয়া, সমষ্টিৰ বিধায়ক অনিল দামোদৰ ডাঙৰীয়া, এতিয়াৰ জ্ঞান চন্দন দাস ডাঙৰীয়া, ব্ৰহ্মণ ডাঙৰীয়া সমুখে উদযাপন সমিতিৰ পৰম শ্ৰদ্ধাৰ সভাপতি এটা ঘুমালে কি মুড়া হবো এটা ঘুমলে কি ধর্ম হবে ব্যস্ত গাইছ, সব ব্যস্ত, তামান মানুহ হৈছে, তামান মানুহ তো খাৱা দাৱা চব ফ্ৰী, খালি আহিব লাগে আৰু ঘূৰিব লাগে, চাব লাগে। গাইছ ইয়াত আছে চব ফ্ৰী, কাৰোবাৰ কিবা থাকিলে আহি যাব পাৰে, চব ফ্ৰী আজি, চব ফ্ৰী দিছে। মানে সব ফ্ৰী আজি, সব ফ্ৰী, বিনামূলীয়া চিকিৎসা শিবিৰ, সব ফ্ৰী ফ্ৰী। অন্য জেগাত তাত ইমান মানুহ তো